2020তকৈ যদি আমি ক'বলৈ যাওঁ এইবাৰ অধিক চমকপ্ৰদ প্ৰদৰ্শন হৈছে যদিও বা বিৰোধীয়ে বহুখিনি ইস্যু লৈছিলে আৰু বহুখিনি প্ৰচাৰ অভিযানত নামো কৰিছিলে কিন্তু পূৰ্বতকৈ এনডিএ কিন্তু সেই ফলাফল অধিক চমকপ্ৰদ দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিততে আজি এক উৎসৱমুখৰ পৰিৱেশ ৰাষ্ট্ৰীয় কাৰ্যালয়ত প্ৰাঞ্জল নিশ্চয়কৈ জুবি এই মুহূৰ্তত আপুনি যদি যিখিনি বিশ্লেষণ আমি যদি কৰোঁ তেনেহ'লে দেখা পোৱা যাব যে প্ৰায় 9% অধিক ভোটদান 2020তকৈ বেছি হৈছে সামগ্ৰিকভাৱে গোটেই চিত্ৰপটখন যদি চাওঁ তাৰপিছত এই ধৰণৰ এক বৃহৎ বিজয় নিশ্চয়কৈ বিজেপিৰ কাৰণে এনডিএ মিত্ৰজোঁটৰ কাৰণে এইটো এটা যথেষ্টখিনি তেওঁলোকৰ কাৰণে এক পজিটিভ দিশ আৰু এই মুহূৰ্তত ইয়াত চাব কিছু সময় পিছতে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হ'বহি ইয়াত সকলো লোক বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোক ইয়াত আহিছে আৰু আহি তেওঁলোকে ইয়াত এইদৰে উদযাপন কৰিছে এই বিজয় উৎসৱ আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবৰ কাৰণেও সাজু হৈছে জুবি এইখিনিতে কৈ থ'ব লাগিব বিহাৰৰ এই বিজয়ত কেইবাটাও কাৰক আছে বিৰোধীয়ে যিখিনি ইছ্যু লৈছিলে SIRৰ পৰাই ধৰি তাত নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি যিখিনি বিষয় তেওঁলোকে ইছ্যু হিচাপে লৈছিলে সেই ইছ্যুখিনি কিন্তু এক প্ৰকাৰ এনডিএ মিত্ৰজোঁটৰ আগত নীতিকিল বা জনতাই সেয়া অগ্ৰাহ্য কৰিলে আৰু যি জনাদেশ সেই জনাদেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সেই জনাদেশ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ প্ৰতি তেওঁলোকে দিলে আৰু 2020তকৈ ফলাফল তেওঁলোকৰ উন্নত হৈছে অৰ্থাৎ 2020ত যি ফলাফল আছিলে তাতকৈ তেওঁলোকে এইবাৰ পুনৰ চৰকাৰ গঠন কৰিছে তাতকৈ ভাল ফলাফল কৰি গতিকে ইয়ে প্ৰমাণ কৰে ক'ৰবাত বিৰোধীয়ে যিখিনি ইছ্যু হিচাপে লৈছিলে সেই ইছ্যুখিনি তেওঁলোকৰ বিহাৰত তাত এক প্ৰভাৱশালী নহ'ল মই কিছু সংখ্যক মহিলা আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম मैडम देखा गया है बिहार में आप लोग एक बार यहाँ पे आया है महिलाओं ने बिहार में इस बार एक इम्पोर्टेंट रोल प्ले किया है वोटर में तो कौन सा इशू इम्पोर्टेंट रहा कि बिहार में फिर से नीतीश और प्रधानमंत्री मोदी जी को वोट मिला देखिए मुझे ऐसा लगता है ये इकलौती ऐसी सरकार है जो महिलाओं के अधिकार के लिए महिलाओं के लिए काम करती है जिसमें बहुत बड़ी भागीदारी सुनिश्चित करवाई है महिलाओं की चुनाव में आज दिल्ली में 12 सीटों पे बाई इलेक्शन हो रहे हैं मैं दिल्ली की भी बात कर रही हूँ आपसे दिल्ली में 3 ऐसी सीटें हैं जो जनरल सीटें हैं और जनरल सीटों पे सिर्फ और सिर्फ भाजपा ऐसी पार्टी है जो महिलाओं को चुनाव लड़वाती है वरना तो जनरली महिलाओं सीटों पे भी पुरुषों की बीवियों को उतार दिया जाता है लेकिन भारतीय जनता पार्टी इकलौती ऐसी पार्टी है जो जनरल सीटों पे भी महिलाओं को लड़ने का मौका देती है इसलिए महिलाएं बहुत खुश हैं প্ৰাঞ্জল আপোনাক পুনৰ কিছু সময় ৰখাইছো আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম কাৰণ ৰাষ্ট্ৰীয় বিজেপি কাৰ্যালয় দেখিবলৈ পোৱা গৈছে আনন্দমুখৰ এক পৰিৱেশ আৰু সমান্তৰালকৈ কিছু সময় পিছতে যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তাত উপস্থিত হ'ব এক প্ৰকাৰ সম্বোধন কৰিব